বিজেপি চৰকাৰৰ দিনত এটা অতি বিলাসী শ্লোগান হৈছে যে মোদী হে তো মুমকিন হে। সঁচাকৈ মোদী হে তো মুমকিন হে, কিন্তু কিছু ক্ষেত্ৰত মুমকিন নহয় সেই কথা। যে কংগ্ৰেছে আকৌ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিলে যে প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপত প্ৰমোদ ভ্ৰমণৰ কাৰণে তেওঁ যাব পাৰে, কিন্তু মণিপুৰলৈ নাযায়। আমি জানো যে মণিপুৰত প্ৰধানমন্ত্ৰীয়ে যাব লাগে, গৃহমন্ত্ৰীয়ে মণিপুৰৰ বুজ ল'ব লাগে। মণিপুৰ দীৰ্ঘদিন ধৰি জ্বলি আছে। মণিপুৰত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ তাত চলি আছে। বহু লোকৰ ইতিমধ্যে মণিপুৰত মৃত্যু হৈছে আৰু মহিলাক নগ্ন কৰি মণিপুৰত সমদল উলিওৱা হৈছিল একাংশ উদণ্ড লোকৰ দ্বাৰা। এনে ঘটনাৰ পিছতে মণিপুৰত বিজেপিয়ে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বুজ ল'ব লাগে বুলি বিৰোধীসকলে বাৰে বাৰে দাবী উত্থাপন কৰিছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্যই প্ৰকাশ কৰা নাই। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া লক্ষদ্বীপত যেতিয়া প্ৰমোদ ভ্ৰমণৰ বাবে যায় আৰু তাৰ পৰা যেতিয়া কেইখনমান আলোকচিত্ৰ ভ্ৰমণ কৰি থকাৰ কেইখনমান আলোকচিত্ৰ প্ৰকাশ কৰে, তেতিয়া কংগ্ৰেছে উভতি ধৰিছে যে নৰেন্দ্ৰ মোদীয়ে এইবিলাকত যাব, কিন্তু মণিপুৰলৈ নাযাব। নৰেন্দ্ৰ মোদীক কোৱা হয় বিশ্বগুৰু বুলি কোৱা হয়। বিজেপিয়ে বিশ্বগুৰু হিচাপে নৰেন্দ্ৰ মোদীক প্ৰচাৰ কৰে আৰু সেই প্ৰচাৰক দুগুণ বৃদ্ধি কৰে বিজেপিৰ পোহনীয় যি মিডিয়া আছে, গদি মিডিয়া বুলি কোৱা হয়, সেই মিডিয়াই সেই প্ৰচাৰক আৰু অধিক তীব্ৰতৰ কৰি তোলে। জনসাধাৰণক এই কথা তেওঁলোকে আশ্বস্ত কৰে যে প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু। এগৰাকী বিশ্বগুৰু পৰ্যায়ৰ নেতা নিজ দেশৰে এখন ৰাজ্য যেতিয়া জ্বলি আছে, সেই ৰাজ্যখনত যাব নোৱাৰে আৰু তেনে এগৰাকী নেতাক বিশ্বগুৰু, আটাইতকৈ শক্তিশালী নেতা বুলি তেওঁলোকে জহাই ফুৰে আৰু ৰাইজৰ আগত তুলি ধৰিব বিচাৰে। ডিমা হাছাওৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী আজি তাত উপস্থিত হৈ ডিমা হাছাওৰ তামেংলুঙৰ পৰা মহাৰাষ্ট্ৰৰ মাহৌৰলৈকে যি ৰোড, সেই ৰোডৰ অনুমোদন পোৱাৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীক ধন্যবাদ দিব বিচাৰিছে আৰু ভোটৰ জৰিয়তে সেই ধন্যবাদ দিবলৈ ৰাইজক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত এই কথা কৈছে যে প্ৰধানমন্ত্ৰীয়ে ইয়ালৈকে আহি আপোনালোকৰ ধন্যবাদ ল'ব নোৱাৰে আৰু সকলো লোকেই প্ৰধানমন্ত্ৰীৰ কাষত গৈ থিয় হ'ব নোৱাৰে, দিল্লীলৈ যাব নোৱাৰে ধন্যবাদ দিবলৈ। কিন্তু প্ৰধানমন্ত্ৰীৰ লগত কেনে ধৰণৰ লোকে ফটো উঠি ফুৰে, কি ধৰণৰ কাণ্ডত জড়িত লোকসকলে প্ৰধানমন্ত্ৰীৰ সৈতে ফটো উঠে, সেই কথা ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰচাৰ মাধ্যম যোগেদি। তথাপি স্ক্ৰীনত আপোনালোকে এই দেখি থকা ছবি কেইখন, এই গোটেই কেইখন ছবিত যিসকল যুৱকক, যিসকল নেতাক আপোনালোকে দেখিছে, গোটেইবিলাকে বিজেপিৰ IT চেলত কৰ্মৰত যুৱক এইসকল, আৰু এইসকল ইতিমধ্যে বলৎকাৰৰ ঘটনাত, গ্যাংৰেপৰ ঘটনাত এওঁলোক দোষী সাব্যস্ত হৈছে আৰু কিছুমানৰ ক্ষেত্ৰতো গোচৰ ল'বলৈ আৰক্ষীক এক প্ৰকাৰ অদৃশ্য শক্তিয়ে তেওঁলোকক প্ৰেছাৰ দিছিলে, কিন্তু অৱশেষত তেওঁলোকৰ ওপৰতো গোচৰ ৰুজু কৰা হৈছে। গতিকে এনে পৰ্যায়ৰ নেতা, এনে ধৰণৰ লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ ফটো আছে। অৰ্থাৎ প্ৰধানমন্ত্ৰীক এই ধৰণৰ কাম কৰি ফুৰা, গ্যাংৰেপৰ দৰে মানসিকতা কঢ়িয়াই লৈ ফুৰা IT চেলৰ এই ধৰণৰ উদণ্ড, এই ধৰণৰ পাখণ্ডবোৰেও প্ৰধানমন্ত্ৰীৰ সৈতে ফটো উঠিব পাৰে। কিন্তু আপুনি নিজৰ কথা ক'বলৈ, নিজৰ সমস্যাৰ কথা ক'বলৈ প্ৰধানমন্ত্ৰীক আপুনি কেতিয়াও কাষত নাপায়। আনকি আপোনাৰ যি ন্যায্য দাবী সেয়া আপুনি প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰীক কাষত নাপায়। এইবিলাকতো দূৰৰে কথা, প্ৰধানমন্ত্ৰীয়ে আজিলৈকে এখনো প্ৰেছ কনফাৰেন্স কৰি পোৱা নাই, অৰ্থাৎ সংবাদমেল এখনো আয়োজন কৰি পোৱা নাই। যোৱাকালি কংগ্ৰেছৰ ফালৰ পৰা এটা টুইট কৰা হৈছে, তাত কোৱা হৈছে যে যেতিয়া প্ৰধানমন্ত্ৰী মনমোহন সিং আছিলে, তেওঁৰ অন্তিম কাৰ্যকালত মনমোহন সিঙে যোৱাকালিৰ দিনটোতে 65টা প্ৰশ্নৰ উত্তৰ দিছিলে এখন প্ৰেছ কনফাৰেন্সত, অৰ্থাৎ সংবাদমেলত অংশ লৈছিল আৰু তাত 100তকৈ অধিক সাংবাদিক উপস্থিত আছিলে আৰু তাৰে 65টা প্ৰশ্নৰ উত্তৰ দিছিলে মনমোহন সিঙে। আৰু এই মনমোহন সিঙক মৌন মোহন বুলি বিজেপিৰ সকলে, প্ৰধানমন্ত্ৰী নিজেও মৌন মোহন বুলি ইটেকিং কৰি ধেমালি কৰি ফুৰিছিলে। অথচ বিশ্বগুৰুৰ শাৰীত পৰা এইগৰাকী নেতাই আজিলৈকে এটা মুকলি প্ৰেছ কনফাৰেন্স কৰিবলৈ সাহস পোৱা নাই। আৰু এই ধৰণৰ নেতাক এটা পথৰ যেতিয়া কাম হ'ব, তাৰ বাবেও এই ধৰণৰ নেতাক, এইগৰাকী নেতাক ধন্যবাদ দিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়াও কৈছে, জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙলৈকে মনত পেলাই দিছে ৰাইজক যে ইমান দিনে এইসকল নেতা প্ৰধানমন্ত্ৰী হৈছিল ঠিকেই, কিন্তু মাহৌৰৰ পৰা এই
ডিমা হাছাওলৈকে এইখন যিখন পথ লাগে এই পথৰ প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰিব পৰা নাছিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰধানমন্ত্ৰী ইমান গভীৰলৈকে গৈছে চিন্তা কৰিছে ইমান গভীৰলৈকে ইমান ভিতৰলৈকে চিন্তা কৰিছে যাৰ ফলত আজি এই পথ নিৰ্মাণ হোৱাৰ পথত আগবাঢ়িছে তে চিন্তা কৰক এটা অঞ্চলৰ কোনো পথ বা কোনো দলং যেতিয়া নিৰ্মাণ হ'ব এই ইয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰকল্প কোনে প্ৰস্তুত কৰিব প্ৰধানমন্ত্ৰীয়ে প্ৰস্তুত কৰিবনে আপোনাৰ গাঁৱত এখন দলং লাগে এই দলংখনৰ প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে প্ৰস্তুত কৰি দিবনে এই গাঁওখনৰ এই সমস্যাৰ কথাটো আপোনাৰ গাঁওখনৰে বা যি সংশ্লিষ্ট বিষয়া আছে সেই সকলে এই প্ৰকল্প প্ৰস্তুত কৰি দিব লাগিব তাৰ পিছতহে এই প্ৰকল্প চৰকাৰৰ ওচৰত বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জমা দিয়াৰ পিছত হেয়া অনুমোদন লাভ কৰে কিন্তু এই পথ চোৱাৰ কাৰণে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ দিব বিচাৰিছে এয়া অতি স্বাভাৱিক কথা কিয়নো বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীক এটা ব্ৰেণ্ডত পৰিণত কৰিছে আৰু যিকোনো কামৰ বাবে প্ৰধানমন্ত্ৰীক কৃতিত্ব দিয়ে প্ৰধানমন্ত্ৰীক ক্ৰেডিট দিয়া তেওঁলোকৰ এটা নিয়ম গঢ়ি তুলিছে যি কথাটো যিবিলাক সমস্যা আছে যিবিলাক দেশত যিবিলাক সাম্প্ৰতিক ঘটনাৱলী আছে সেইবিলাক সন্দৰ্ভত কিন্তু বিজেপিয়ে এই কথাবিলাকক হাঙৰি নলয় সদ্যহতে অধিচৰ্চাত থকা এই আইটি সেলৰ গেংটো যিয়ে গেং ৰেপত দোষী সাব্যস্ত হৈছে এই সেলটোৰ ওপৰতো বিজেপিৰ কোনো নেতাই কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই আনকি যি আইটি সেল দিনে ৰাতিয়ে সামাজিক মাধ্যমত লাগি থাকে বিৰোধীসকলক গালি পাৰে বিভিন্ন ধৰণৰ অশ্ৰাব্য কথা বতৰা তেওঁলোকে কয় বিৰোধী শক্তিক তেওঁলোকে প্ৰতিহত কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল ৰচনা কৰি থাকে সেই আইটি সেল নামৰ গেংটোৱে এই গেং ৰেপিষ্টসকলৰ ওপৰতো কোনো ধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত হোৱা নাই কোনো ধৰণৰ আখৰ এটা ফেচবুকত লিখা সামাজিক মাধ্যমত প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই হয়তো তেওঁলোকৰ লাজ লাগিছে আৰু এই পাখণ্ডসকলক কোনে সুৰক্ষা দিছে এই যে পাখণ্ডসকল আপোনালোকে দেখি আছে স্ক্ৰিনত স্মৃতি ইৰাণীৰ সৈতে ফটো আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে ফটো আছে নৰেন্দ্ৰ মোদীৰ সৈতে ফটো আছে কাৰ সৈতে ফটো নাই এওঁলোকৰ বিজেপিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীধাৰী তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সৈতে এওঁলোকৰ ফটো আছে আৰু এই লোকসকল এতিয়া গ্যাং ৰেপত বলৎকাৰৰ গোচৰত তেওঁলোক অভিযুক্ত হৈছে হয়তো সেইভাবে আজি কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিছে যে প্ৰধানমন্ত্ৰী এই ধৰণৰ লাখ বিলাস আৰু প্ৰমোদ ভৱনত যাব পাৰিব কিন্তু মণিপুৰত যাব নোৱাৰিব কিয়নো মণিপুৰত গলে মণিপুৰীৰ লোকৰ তেওঁৰ প্ৰশ্নৰ সন্মুখীন হ'ব আৰু প্ৰশ্নৰ উত্তৰ দিব লাগিব যে মণিপুৰ ইমান দিন ধৰি জ্বলি আছে আপুনি দেশৰ প্ৰধানমন্ত্ৰী হৈ কিয় মণিপুৰক শান্ত কৰাব পৰা নাই কিয় এবাৰ মণিপুৰৰ লোকৰ সৈতে আপোনালোকে আলোচনাত বহা নাই মণিপুৰী লোকৰ মনৰ কথা কিয় আপুনি জানিবলৈ বিচৰা নাই হয়তো সেইভাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি কংগ্ৰেছে এই ধৰণে প্ৰশ্ন কৰিছে